স্টুডেন্ট আছে এনেকুৱা যে স্যার মোৰ 5টা বা 6টা চ্যাপ্টাৰ তো এতিয়ালৈকে বাকি আছে মই এতিয়া কি কৰো বা কিছুমান স্টুডেন্ট আছে যে স্যার মোৰ এই 3টা চ্যাপ্টাৰ ইমানে বেয়া লাগে না এই 3টা চ্যাপ্টাৰ মই পঢ়িবই নোৱাৰো তেতিয়া মই কি কৰিম সেইখিনি সময়ত চা আৰু কিছুমান আছে স্যার মোৰ এই দুটা চ্যাপ্টাৰ মোৰ পঢ়িবলৈ ভাল নালাগে মোৰ মনত নাথাকে অমুক তমুক হেন তেন মানে ডিফারেন্ট টাইপ অফ এক্সকিউজেস ইজ देयर তেতিয়া হলে তুমি কি কৰিবা শুনা কথাটো ধৰি লয় যি সকলে কয় যে টকা ইনকাম কৰোতে লিখা পঢ়া না লাগে সেই সকলৰ যেতে বেমাৰ হ'ব না তেতিয়া তুমি ডক্টৰৰ ওচৰত যাবলৈ নিদিবা তেতিয়া তুমি টকা ৰিজাৰ্ভ বেংকৰ ওচৰত পঠাই দিবা সেইজনক মই কৈ আছো যিজনে তোমাৰ ওচৰত এই কথাটো ক'ব যে লিখা পঢ়া টকা ইনকামৰ কাৰণে নালাগে আজি তোমালোকৰ লগত আলোচনা কৰিম তোমালোকৰ আহিবলগীয়া মেট্ৰিক পৰীক্ষাৰ সম্বন্ধে কিছুমান গুৰুত্বপূৰ্ণ কথা গোটেইখিনি কথা তোমালোকে জানাই মই কেৱল তোমালোকক সেইখিনি মনত পেলাবলৈ যত্ন কৰিম মৰমৰ ছাত্ৰ ছাত্ৰী সকল সো মেট্ৰিক পৰীক্ষা আহিলে আমাৰ মনত এটা ভয় থাকে যে মেট্ৰিক পৰীক্ষা আমি কেনেকে প্ৰিপেয়াৰ হ'ম বা মেট্ৰিক পৰীক্ষাত আমি কেনেকে আনসাৰবোৰ লিখিম তো তোমালোকে প্ৰথম কথাটো তোমালোকে জানিব লাগিব যে তোমাৰ মনত ভয়ৰ কিয় সৃষ্টি হয় প্ৰথমতে আমি এই বিষয়ে আলোচনা কৰছো ভয় আমাৰ কিয় লাগে জানানে কাৰণ আমাৰ যিখিনি চ্যাপ্টাৰ থাকে বা যিখিনি আমাৰ সাবজেক্ট আছে জিকেটা প্ৰত্যেকটো বিষয়ৰ জিকেটা যিমানটা চ্যাপ্টাৰ আছে সেই চ্যাপ্টাৰৰ ওপৰত আমাৰ নলেজ নাথাকে যেতিয়া আমাৰ নলেজ নাথাকিব তেতিয়া আমাৰ কি হ'ব এটা ভয়ৰ সৃষ্টি হ'ব যে কেনেকুৱা ধৰণৰ কোৱেশ্চন আমাৰ পৰীক্ষাত আহিব আৰু এই বছৰ তোমালোকৰ চাৰিটা বিষয়ৰ ওপৰত তোমালোকে গমে পাইছা যে ম্যাথমেটিক্স সায়েন্স ইংলিশ আৰু সোশ্যাল এই চাৰিটা সাবজেক্টৰ কেনেকুৱা ধৰণৰ পৰিৱৰ্তন হৈছে হেতু তোমালোকে নিশ্চিতভাৱে গম পাইছা আৰু যদি তোমালোকে জনা নাই তেতিয়া হলে মই যেতিয়া এটো তোমাৰ একেবাৰে প্ৰথমতে মাৰ্চ এপ্ৰিলতে তোমালোকক এই ভিডিওটো মই আপলোড কৰিছিলো যে কি ধৰণৰ চেঞ্জ হৈছে আৰু সেই চেঞ্জ মতেই তোমালোকৰ এই প্ৰি বোৰ্ড এক্সামিনেশনৰ কোৱেশ্চন পেপাৰবোৰ মানে হৈ আছে বা হাফ ইয়াৰলি এক্সামিনেশনো হৈ গৈছে তো প্ৰথম কথাটো হৈছে তোমাৰ ভয় লগাটো যে সেই ভয়টো লাগে কিহৰ কাৰণে সেই বিষয় তুমি জানিলা কাৰণ তোমাৰ চ্যাপ্টাৰৰ ওপৰত নলেজ নাথাকে সেই কাৰণে তোমাৰ ভয় লাগে ঠিক আছে যদি তোমালোকৰ যদি ভয়টো আতৰাব লাগে তেতিয়া হলে তুমি কি কৰিবা বা তোমাৰ এই যিখিনি ষ্ট্ৰেটেজি বেস বা 45 ডেজৰ ভিতৰত তুমি কিমানখিনি আপগ্ৰেড কৰিব পাৰা সেই গুটেইখিনি কথা আজি ভিডিওটোত আলোচনা কৰিম ঠিক আছে তোমালোকে যদি মই কোৱা মতে যদি তোমালোকে ফলো আপ কৰিব পাৰা তেতিয়া হলে মোৰ দৃঢ় বিশ্বাস আছে তোমালোকে যদি 45% নলেজ আছে তোমালোকে এই 45 ডেজৰ ভিতৰত আৰু 45 তকৈ বেছি পাৰ্সেন্ট তুমি ইনক্ৰিজ কৰিব পাৰিবা মানে তুমি 95 তকৈ বেছি মাৰ্ক তুমি অবটেইন কৰিব পাৰিবা গুটেই কেটা সাবজেক্টত ঠিক আছে তুমি কেনেকে কৰিবা কি ধৰে কৰিবা হে গুটেইখিনি কথা আমি আলোচনা কৰিম তোমালোকে ভিডিওটো হেকলৈকে চাই থাকা আৰু এই প্ল্যানিংটো যদি তোমালোকে ফলো কৰা তোমালোকৰ লাইফ এটো চেঞ্জিং এটা প্ল্যানিং হ'ব ঠিক আছে তোমালোকৰ লাইফটো চেঞ্জ কৰি দিব পৰা এই প্ল্যানটোৰ ক্ষমতা আছে কাৰণ অলৰেডি বহুতৰ চেঞ্জ হৈছে ঠিক আছে তো সোৱা তো আমাৰ ভয় লগাৰ কাৰণটো আমি গম পালো এতিয়া আমি ভয়টো আতৰাম কেনেকে সব ভয় আতৰুৱাৰ কোনো ধৰণৰ ডাইৰেক্টলি কোনো মেথড নাই ঠিক আছে এতিয়া তুমি যদি কোৱা যে মোৰ অমুক হৈছে তমুক হৈছে তোমালোকে কোনোবাই তোমাক টিপস দি দিব যে অমুক কৰিবা তমুক কৰিবা তেতিয়া হলে হেবোৰ কোনো ধৰণৰ ইফেক্টিভ নাই হেতু মই গ্যাৰান্টি দিব পাৰি যদি তোমালোকৰ চ্যাপ্টাৰ নলেজ যদি নাথাকে তোমাৰ মেট্ৰিক পৰীক্ষা দিবলৈ গলে ভয় লাগিবই 100% ভয় লাগিব কাৰণ তোমাৰ এনসাৰ মনত নাথাকে তো তুমি এনসাৰ কৰিবা কেনেকে তো যেতিয়া তোমাৰ চ্যাপ্টাৰ কন্টেন্ট তোমাৰ মনত থাকিব নে বা চ্যাপ্টাৰ কন্টেন্ট তুমি যেতিয়া বুজি পাবা আৰু বৰ্তমান যেহেতু তোমাৰ আউটকামৰ ওপৰত যেতিয়া তোমাৰ কোৱেশ্চন আহিব সেই তেতিয়া হলে তোমাৰ সেই আউটকামস খিনি তুমি জানিব লাগিব বা তোমাৰ কেনেকুৱা ধৰণৰ কোৱেশ্চন হ'ব সেই গুটেইখিনি কথা তুমি জানিবই লাগিব আৰু তুমি যেতিয়া তুমি নাজানিবা তোমাৰ যিমান উপদেশ নিদিয়ক কিয় তোমাৰ কিন্তু ভয় লাগিবই আৰু 100% গ্যাৰান্টি দি মই এটো ক'ব পাৰো তোমাৰ ভয়টো লগাটো নিশ্চিত তো সেই কাৰণে তোমাৰ যেহেতু ভয় লাগি আছে তো ভয় লগাতকৈ তুমি এই ভয়টো নকৰাতকৈ ঠিক আছে ভয়টো নকৰাতকৈ মানে তুমি ভয় নকৰাকৈ তুমি কৰিবা কি সৰ্বপ্ৰথম তোমালোকে কথাবোৰ মন দি শুনিবা দেই কিছুমান কথা মানে অলপমান বেয়াও লাগিব পাৰে তাৰ কাৰণে মই দুখিত কিন্তু এই কথাবোৰ তোমাৰ ফ্যাক্ট হয় ঠিক আছে তোমাৰ সোৱা যেতিয়া তোমাৰ ভয় তোমাৰ নকৰিবলৈ তুমি যত্ন কৰিবা তেতিয়া তুমি কি কৰিব লাগিব তুমি যাব লাগিব চ্যাপ্টাৰ কন্টেন্টৰ ফালে ঠিক আছে তো চ্যাপ্টাৰ কন্টেন্টৰ ফালে যোৱাৰ কাৰণে তুমি সৰ্বপ্ৰথম কি কৰিব লাগিব যিখিনি হাফ ইয়াৰলি কোৱেশ্চন পেপাৰ আছে হাফ ইয়াৰলি কোৱেশ্চন পেপাৰ যেহেতু তোমাৰ হাফ ইয়াৰলি কোৱেশ্চন পেপাৰত প্ৰত্যেকটো সাবজেক্টৰে 50% কন্টেন্ট তাতে অলৰেডি আছে
তো হাফ ইয়ারলিৰ কোৱেশ্চন পেপাৰবোৰ তুমি সলভ কৰিব লাগিব আৰু সায়েন্স আৰু ম্যাথছৰ মোটামুটি 12-13টা জিলাৰ তোমাৰ সায়েন্সৰ কেইটা দিছো কোৱেশ্চন পেপাৰ তোমালোকে চোৱা হাফ ইয়ারলি যেটা তোমাৰ কোৱেশ্চন পেপাৰ আছে এই হাফ ইয়ারলি কোৱেশ্চন পেপাৰত মই ম্যাথমেটিক্সৰ 12টা জিলাৰ কোৱেশ্চন পেপাৰ সলভ কৰিছো তো তোমালোকে সেইখিনি চাবা ঠিক আছে আৰু তোমাৰ সায়েন্সৰ সলভ কৰিছো 17টা জিলাৰ এটো সব গুটেকেটা মোৰ প্লেলিস্ট বনোৱা আছে তোমালোকে তাতে চাই লোৱা যেতিয়া তুমি হাফ ইয়ারলি কোৱেশ্চন পেপাৰ খিনি চাবা তোমাৰ মানে 50% তোমাৰ তাতে তুমি গম পাবা যে এই কেইটা চেপ্টাৰৰ ভিতৰত তোমাৰ কি কি ধৰণৰ কোৱেশ্চন আহিছে আৰু বাকিৰ 50% বা তোমাৰ হাফ ইয়ারলিতে বেছিভাগ তোমাৰ ই থাকে চেপ্টাৰবোৰ ইনক্লুড হৈ থাকে আৰু তোমাৰ প্ৰিপাৰেটৰীত তোমাৰ 100% ইনক্লুড হৈ যায় তো তাৰ পিছত যিখিনি থাকে সেইখিনিত কেনেকুৱা ধৰণৰ তোমাৰ কোৱেশ্চন আহিছে সেই বিষয়ে তো তোমাৰ ম্যাথমেটিক্সৰ আছে 12টা জিলাৰ কোৱেশ্চন পেপাৰ সলভ কৰা আছে আৰু তোমাৰ সায়েন্সৰ আছে 17টা ঠিক আছে তুমি এই গুটেখিনি চাব লাগিব ঠিক আছে আৰু ইয়াৰে পিছত তুমি কেনেদৰে ই কৰিবা তুমি গুটেখিনি কথা তুমি কৈ আছো তোমাক তুমি চাই থাকা ভিডিওটো হেকলৈকে আৰু তোমাৰ স্যাম্পল কোৱেশ্চন পেপাৰ যেটো তোমাৰ স্যাম্পল কোৱেশ্চন পেপাৰ দিছে সেৱাৰ পৰা দুটা স্যাম্পল কোৱেশ্চন পেপাৰ দিছে সেই দুটা স্যাম্পল কোৱেশ্চন পেপাৰ কিন্তু তোমালোকৰ সলিউশন কৰাটো খুব গুৰুত্বপূৰ্ণ কাৰণ সলিউশন পেপাৰ মই অলৰেডি সায়েন্সৰ 100% সলভ কৰি দিছো ম্যাথমেটিক্সৰ তো দিয়া নাই বাৰু টাইমৰ অভাৱৰ কাৰণে মই দিব পৰা নাই আৰু যিখিনি তোমাৰ এডিশনাল স্যাম্পল কোৱেশ্চন পেপাৰ আছে সেইখিনিও তুমি সলভ কৰিব লাগিব আৰু এইখিনি সলভ তুমি কেতিয়া কৰিবা মই সেই বিষয়ে কৈ আছো তুমি কিন্তু আগতে এইবোৰ সলভ কৰিব নালাগে কেতিয়া কৰিবা আৰু কেনেকৈ কৰিবা মই গুটেখিনি কথা তোমাক কৈ আছো তোমালোকে হেকলৈকে চাই থাকা আৰু তোমাৰ সায়েন্স আৰু ম্যাথছৰ গুটেখিনি 100% চেপ্টাৰ ওয়াইজ এমসিকিউ মই আপলোড কৰিছো তোমালোকে প্লেলিষ্টত গৈ ভিডিওবোৰ চাই লবা যিকেটা তোমাৰ চেপ্টাৰ ওয়াইজ এমসিকিউ তোমালোকক মই প্ৰভাইড কৰিছো তোমালোকৰ কাৰণে যেটো WhatsApp গ্ৰুপ বনাইছো তোমালোকে যদি জয়েন হোৱা নাই জয়েন হৈ লোৱা WhatsApp গ্ৰুপত মই গুটেখিনি আপলোড কৰিছো ঠিক আছে গুটেখিনি আপলোড কৰা আছে WhatsApp গ্ৰুপতো শেয়াৰ কৰিছো তাৰ পিছত তোমাৰ ইউটিউবতো আপলোড কৰা আছে আৰু প্ৰি বোৰ্ড এক্সামিনেশনৰ যিকেটা তোমাৰ প্ৰি টেষ্ট কোৱেশ্চন পেপাৰ আছে এতিয়া সব প্ৰি টেষ্ট কোৱেশ্চন পেপাৰৰ কাৰণে তোমালোকে যদি এনেদৰে ভাবি আছা যে মই মানে টেস্ট পেপাৰ ওলাব তাৰ পিছত মই সলভ কৰিম তেতিয়া হলে কিন্তু এই বছৰ নহব এই বছৰৰ কথা মই কৈ আছো কিহৰ কাৰণে নহব জানানে কাৰণ তোমাৰ সা আমাৰ যেটো কামৰূপ মেট্ৰ জিলাৰ পৰীক্ষা হৈছে 16 তাৰিখৰ পৰা উদালগুৰি তাৰ আগতে এসপ্তাহ আগতে এক্সাম শেষ হৈ গৈছে তো এনেকুৱা ধৰণৰ তোমাৰ জনকাই যে অগাবিসা কৈ যে এক্সামবোৰ হৈ আছে কিছুমান জিলাত তোমাৰ এক্সাম আৰম্ভ হ'ব জানুৱাৰীৰ 5 তাৰিখ 6 তাৰিখৰ পৰা বা কিছুমানৰ 4 তাৰিখৰ পৰা এক্সাম আৰম্ভ হ'ব তো এই যে তোমাৰ 4 তাৰিখে যদি এক্সাম এটা আৰম্ভ হয় তেতিয়া হলে এক্সামটো শেষ হওঁতে মিনিমাম 10 দিন লাগিব তেতিয়া হলে তোমাৰ 15 দিন এনে গুছি গল তোমাৰ বাকিৰল মাত্ৰ 10 দিন মানে এক মাহ হয়নে মানে এক্সাম আহতে তোমাৰ তো 15 তাৰিখৰ পৰা এক্সাম ষ্টাৰ্ট হৈ যাব তো তেতিয়া হলে তুমি এক মাহৰ ভিতৰত তুমি কোৱেশ্চন পেপাৰে সলভ কৰিবা নে তুমি চেপ্টাৰবোৰে চাই থাকিবা তো তেতিয়া হলে তুমি কি কৰিবা এই বিষয়ে চোৱা যেটা তোমাৰ বৰ্তমান মানে প্ৰত্যেকটো জিলাত যিবোৰ এক্সাম হৈ আছে অলৰেডি মই যিকেটা জিলাৰ কথা কলো মানে তোমাৰ আজিলৈকে বা এতিয়ালৈকে যিকেটা জিলাৰ এক্সাম হৈ গৈছে প্ৰত্যেকটো জিলাৰে সায়েন্স আৰু ম্যাথছৰ কোৱেশ্চন পেপাৰ মোৰ চেনেলত আপলোড কৰা আছে তোমালোকে ভিডিও চাই লবা ঠিক আছে তো অনাগত দিনত যিকেটা তোমাৰ কোৱেশ্চন পেপাৰবোৰ তোমাৰ আহিব মোৰ ওচৰত কোৱেশ্চন পেপাৰবোৰ আহাৰ লগে লগে তোমালোকে সেইখিনি পাই যাবা তোমালোকে উইথ সলিউশন তোমালোকে পাই যাবা তো তোমালোকে সেই ভিডিওবোৰ ৰেগুলাৰলি চাব লাগিব ঠিক আছে এতিয়া চোৱা তোমালোকৰ জিলা যদি প্ৰি বোৰ্ড এক্সামিনেশন হৈ গৈছে ডেসক্ৰিপচনত এটা WhatsApp নাম্বাৰ দিয়া থাকিব লগতে WhatsApp গ্ৰুপৰ লিংক দিয়া থাকিব তোমালোকে তাতে গৈ জয়েন হৈ তোমালোকে তাতে পঠাই দিবা মই সেইখিনি সলভ আউট কৰি দি দিম এতিয়া এই গুটেইখিনি তোমালোকে জানিলা এতিয়া তুমি এইখিনি কৰাৰ কাৰণে তুমি কৰিবা কি চোৱা এতিয়া হৈছে আমাৰ মেইন টপিক এটো ঠিক আছে মেইন টপিক বুলি কৈছো এটো চোৱা টপিকটো কি জানা মেইন টপিক হৈছে তুমি মেইন বুক ফলো কৰা মেইন বুকটো তুমি পঢ়িবই লাগিব 100% তুমি মেইন বুক পঢ়িব লাগিব আৰু মেইন বুক আমি পঢ়িম কেনেকে একেবাৰে সিম্পল মেথড হয় চোৱা তুমি যদি ভাবি আছা যে মই 95+ স্কোৰ কৰিম তেতিয়া হলে তোমাৰ এফৰ্টটো তেনেকুৱা লাগিব এটা তুমি কিছুমানে ভাবি আছে যে কোনো মতমতে মেট্ৰিক পাস কৰিলেই হ'ব তো তেনেকুৱা যদি তোমাৰ এফৰ্ট যদি থাকে তেতিয়া হলে তোমাৰ তো চেপ্টাৰৰ ফালে তুমি নাযাবা কি এটা মান উত্তৰহে তুমি মুখস্থ কৰিবা আৰু যিবোৰৰ উত্তৰৰ পৰা ধৰা তুমি 50% আনসাৰ মুখস্থ কৰিলা তাৰ পৰা 5% মুখস্থ নকৰিল তো 45% আনসাৰ কমন পৰিছে তুমি সেইখিনি লিখিতে ঘৰত গুছি আহিলা তো তেনেকুৱা তো নহয় না তো আমাৰ টাৰ্গেট থাকিব লাগিব 95+ স্কোৰ কৰা ঠিক আছে যেতিয়া তুমি 100% টাৰ্গেট কৰিবা তেতিয়া তোমাৰ 95ত আহি ৰৈ যাব পাৰ্সেন্টেজটো ঠিক আছে তো তোমাৰ হেতু কৰাৰ কাৰণে তুমি প্ৰত্যেকটো সাবজেক্টৰ
তুমি চেপ্টাৰটো পঢ়িব লাগিব আৰু চেপ্টাৰ পঢ়িবা কেনেকে চেপ্টাৰ পঢ়িবা তুমি লাইন বাই লাইন ঠিক আছে আৰু তুমি যদি লাইন বাই লাইন যদি চেপ্টাৰ পঢ়া এটা চেপ্টাৰ কমপ্লিট হতে কিমান টাইম লাগিব ম্যাক্সিমাম লাগিলে তোমাৰ ধৰা সায়েন্সত কিছুমান চেপ্টাৰ আছে এনেকুৱা ধৰা দুটা বা তিনিটা চেপ্টাৰ এনেকুৱা আছে যিবোৰ তুমি লাইন বাই লাইন ৰিডিং কৰিলে তোমাৰ 1.5 ঘণ্টা বা 2 ঘণ্টা টাইম লাগে আৰু তাৰ পিছত ম্যাক্সিমাম চেপ্টাৰে কিন্তু তোমাৰ উইদিন 1 আৱাৰৰ ভিতৰত হৈ যায় আৰু তোমাৰ যদি ইংলিশ এছামিছৰ কথা কোৱা ইংলিশ এছামিছৰ কথা যেতিয়া তুমি কবা এছামিছৰ খিনি তো তোমাৰ হৈ যায় কাৰণ আমি অসমৰ মানুহ হয় অসমৰ মানুহৰ এছামিছৰ প্ৰতি ইমান প্ৰবলেম নাই কিন্তু ইয়াতে আটাইতকৈ ডাঙৰ প্ৰবলেমটো কি জানানে সেই কাৰণে তোমাৰ যোৱা বছৰ যিবোৰ এক্সাম হৈছে বা যেটো মেট্ৰিক পৰীক্ষা হৈছে সেই মেট্ৰিক পৰীক্ষাত কিন্তু এছামিছত বহুতৰে পাৰ্সেন্টেজ কম আহিছে ইয়াৰ ৰিজন কি জানা না ওভাৰ কনফিডেন্স মানে কি আমি অসমৰ হয় লাচিত দেখৰ হেনা যদি অসমীয়া যদি নাজানো কেনেকুৱা কথা হ'ব এই যেটো ওভাৰ কনফিডেন্স না এই ওভাৰ কনফিডেন্সৰ কাৰণে এছামিছত নম্বৰ কম পাইছে তো যিবোৰ ইজি হয়নে যিবোৰ ইজি মানে সাবজেক্ট আছে বা তোমাৰ কিছুমান চেপ্টাৰো আছে কিছুমান সাবজেক্টৰ সেইবোৰ আমি ইগনোৰ কৰো যেটো আমাৰ কাৰণে 100% আমাৰ ডিক্লাইন কৰে সেইটোৱে তো আমাৰ যিবোৰ ইজি চেপ্টাৰ আছে না সেইবোৰ আমি আগতে 100% ক্লিয়াৰ কৰিম ঠিক আছে ইজিবোৰ আগতে 100% ক্লিয়াৰ তুমি কৰিবই লাগিব তোমালোকৰ কাৰণে মই এটা ষ্ট্ৰেটেজি এটা তোমাৰ ডেইলি ষ্টাডি টাইমও বনাইছো তোমালোকক সেইখিনি শেয়াৰ কৰিম গ্ৰুপতো শেয়াৰ কৰিম তোমালোকে গ্ৰুপত জয়েন হৈ লোৱা আৰু তোমালোকে কেনেকৈ ষ্টাডি কৰিবা মই গোটেইখিনি লাইন বাই লাইন কৈ যাম ঠিক আছে তোমালোকে ভালদৰে শুনিবা আৰু তোমালোকে গ্ৰুপত জয়েন হোৱা তোমালোকে তাতে সেইখিনি পাই যাবা ঠিক আছে তো প্ৰথমতে তুমি চোৱা যিজনক মই এটা তোমালোকক কথা কৈ থও যিজনক ৰাতিপুৱা বেলিয়ে মাটি উঠায় সেইজনৰ যদি লাইফটো যদি বেলি ডুবার পিছত যদি যায় তেতিয়া হলে গোটেই জীবনটো তোমাৰ কি হ'ব বেলি ডুবার লগত লগ ধৰিব বুজি পাইছা না কি কৈছো তাৰ মানে তোমাৰ ৰাতিপুৱা তুমি যেতিয়া উঠিবা তুমি যদি উঠি সোৱা যে বেলিটো তোমাৰ ফালে চাই আছে তেতিয়া হলে বেলি যেতিয়া ডুবিব নে তোমাৰ লাইফটো বেলিৰ লগে লগে ডুবিব বুজি পাইছা নে ইয়াৰ মিনিং এটো হল যে তুমি ৰাতিপুৱা উঠিবই লাগিব বুজি পাইছা ষ্টুডেন্টৰ মেইন ক্যাৰেক্টাৰিস্টিক্স এটো হোৱা উচিত যে আমি ৰাতিপুৱা উঠিম আৰু তোমাৰ বেছি ৰাতিপুৱাৰ আগতে শুই যাম কাৰণ আমাৰ টোপনি লোৱাটো বহুত দৰকাৰী টোপনি যোৱাটো তো তুমি কি কৰিবা সৰ্বপ্ৰথম স্যাৰ ৰাতিপুৱা মই 5:30 দিছো যেহেতু ঠাণ্ডাৰ দিন ৰাতিপুৱা মৰ্নিংত বা ৰাতিপুৱা তুমি উঠি 5:30 উঠিবা 5:30 পৰা 8:30 লৈ ইয়াতে 3 ঘণ্টা টাইম হল না এই 3 ঘণ্টা টাইম তুমি কি কৰিবা সায়েন্স আৰু ম্যাথছ কৰিবা কি কৰিবা সায়েন্স আৰু ম্যাথছ এতিয়া সব তোমাৰ 3 ঘণ্টা ষ্টাডি হৈ গল 3 ঘণ্টা ষ্টাডি হৈ যোৱাৰ পিছত তোমাৰ খোৱা লোৱা আছে বা গাধোৱা আছে তো খোৱা লোৱা আৰু গাধোৱাৰ কৰাৰ পিছত তুমি ইয়াতে কি কৰিবা 1.5 ঘণ্টা মান এটা ৰেষ্ট লবা যেহেতু তোমালোকৰ স্কুল এতিয়া বন্ধ আছে স্কুল বন্ধ তোমালোকৰ গতিকে তোমালোকৰ স্কুলত যোৱাৰ এতিয়া কোনো ভেজাল নাহে তো তুমি ইয়াতে 1.5 ঘণ্টা টাইম ৰেষ্ট লোৱা 1.5 ঘণ্টা টাইম তুমি ৰেষ্ট লোৱাৰ পিছত তুমি বহিবা 10 বজাত কেই বজাত বহিবা 10 বজাত বহাৰ পিছত তুমি 12টা লৈ পঢ়িবা 10 বজাৰ পৰা 12টা লৈ তো 2 ঘণ্টা হল ইয়াতে তো প্ৰথমত 3 ঘণ্টা তাৰ পিছত 2 ঘণ্টা তো 2 ঘণ্টা পঢ়াৰ পিছত তুমি কি কৰিবা এই 2 ঘণ্টা কি পঢ়িবা তুমি হয় সোশ্যাল পৰা নহলে ইংলিশ পৰা 1 আৱাৰ কৈ আৰু ম্যাথছ আৰু সায়েন্স পঢ়িবা 1.5 ঘণ্টা কৈ ইয়াৰ পিছত তোমাৰ সব 12টাৰ পৰা তোমাৰ মাজতে এটা গ্যাপ লোৱা 1 ঘণ্টা যেহেতু তুমি ইয়াতে 2 ঘণ্টা পঢ়িলা এটো গ্যাপ লোৱা ঠিক আছে গ্যাপ লবা কেনেকে আৰু তুমি এই যে যিখিনি তোমালোকক ৰেষ্ট দি আছো না এই ৰেষ্ট খিনি যাতে তোমাৰ ডিস্ট্ৰাকটিভ কোনো ধৰণৰ ক্ৰিয়াকলাপ যাতে জড়িত না থাকে এটোৰ ফালে কিন্তু তুমি বহুতে লক্ষ্য ৰাখিব লাগিব এতে স্যার আমাৰ মেইন টার্গেট হৈছে আমি মেট্ৰিকত 100% ফলাফল লাভ কৰা বুজি পাইছানে মই সেই বিষয় সেই হিচাপে মই কৈ আছো এতে তোমালোকৰ যদি মানে এনেকুৱা যদি ই আছে থিংকিং আছে যে নহয় মই কেৱল পাস কৰিলেই হ'ব তেতিয়া হলে তো কাম নহব তোমাৰ যদি লাইফটো যদি তোমাৰ লাইট লাগে তোমাৰ যদি লাইটাৰ তুমি লাইফ যদি তুমি বিচাৰা তেতিয়া হলে তোমাৰ এফৰ্টও তেনেকুৱা লাগিব বুজি পাইছানে ইয়াৰ পিছত তুমি কি কৰিবা তোমাৰ 12টাৰ পৰা এতে তোমাৰ এটা তো ইয়াতে 1 ঘণ্টা আছে সেই 1 ঘণ্টা টাইম তুমি ৰেষ্ট লোৱা 1 ঘণ্টা ৰেষ্ট লোৱাৰ পিছত তুমি এটাৰ পৰা 3টা লৈ পঢ়া এটাৰ পৰা 3টা লৈ তো ইয়াতে হল 3 ঘণ্টা ঠিক আছে এটাৰ পৰা 3টা তুমি কি পঢ়িবা এছামিজ পঢ়িবা ইলেক্টিভ পঢ়িবা আৰু গ্ৰামাৰ পঢ়িবা আৰু গ্ৰামাৰ পাৰ্ট খিনি কিন্তু ইগনোৰ নকৰিবা দেই বহুত আছে গ্ৰামাৰ পাৰ্ট ইগনোৰ কৰে তো যেহতে গ্ৰামাৰ পাৰ্ট ইগনোৰ কৰে তো সেই হতৰ তোমাৰ মাৰ্কটো তেনে কমি আহিব গ্ৰামাৰ পাৰ্টটো ইগনোৰ কৰিব নালাগে এর পিছত তোমাৰ 3টা বজাত তুমি পঢ়াৰ পৰা উঠিলা তো ইভিনিং 3টাৰ পৰা 4:30টা লৈ এই কথাটো তুমি কিন্তু মনত দিবা দেই মনত ৰাখিবা
3টাৰ পৰা 4:30টা লৈ এইটো সময় তুমি কি কৰিব লাগিব যিকোনো ধৰণৰ গেম খেলিব লাগিব আৰু সেই গেমটো কেনেকুৱা ধৰণৰ হ'ব লাগিব আউটডোৰ গেম হ'ব লাগিব আউটডোৰ গেম মানে তুমি বাহিৰত গৈ খেলিব লাগিব যেনেকুৱা ধৰা তোমাৰ ফুটবল হৈ গল ক্ৰিকেট হৈ গল নহলে তোমাৰ ভলিবল হৈ গল নহলে তোমাৰ ৰানিং হৈ গল তো তুমি যিকোনো ধৰণৰ খেল খেলা কিন্তু আউটডোর হব লাগিব যত তোমার কি না থাকে কোনো ধরনের ইলেকট্রিক্যাল গ্যাজেট ইনক্লুড না থাকে মানে এই হোয়াটসঅ্যাপ পাবজি এবোৰ যাতে তাতে না থাকে ইনক্লুড হৈ না থাকে ফিজিক্যাল এক্সারসাইজ বা তোমার এই গেম খেলাটো কিহৰ কাৰণে দৰকাৰী গম পাইছানে এটো তোমালোকৰ লিখাপৰা যেনেকুৱা দৰকাৰী হয় নে তেনেকুৱা তোমাৰ এইটো দৰকাৰী হয় মই বাৰে বাৰে এইটো এই কাৰণে মেনশন কৰি আছো তুমি যেতিয়া তোমাৰ ইয়াতে সা ৰাতিপুৱা পঢ়িলা 3 ঘণ্টা তাৰ পিছত পঢ়িলা 2 ঘণ্টা আকৌ পঢ়িলা 3 ঘণ্টা তো অলৰেডি তোমাৰ ইয়াতে 8 ঘণ্টা টাইম হৈ গল তুমি যেতিয়া দিনত এটা 7 ঘণ্টা টাইম যেতিয়া তুমি পঢ়িবা তেতিয়া তোমাৰ মাইন্ডটো ফ্ৰেশ হোৱাটো অত্যন্ত দৰকাৰী আৰু সেই মাইন্ডটো তুমি ফ্ৰেশ কৰিবা কেনেকে আউটডোৰ গেম খেলি আৰু আউটডোৰ গেম খেলুতে তুমি এটা কথা সদায় লক্ষ্য ৰাখিব লাগিব যাতে তোমাৰ কোনো ধৰণৰ ইনজুৰি নহয় ঠিক আছে বাট কোনো ধৰণৰ যাতে আঘাতপ্ৰাপ্ত নহয় তুমি তেনেকৈ খেলিব লাগিব আৰু তোমাৰ ভলিবল ফুটবল বা এইবোৰ খেলিবলৈ গলে ইনজুৰিটো হোৱাটোৰ মানে সম্ভাৱনা কমে থাকে খেলিলা খেলাটো কিন্তু বহুত দৰকাৰী খেলিবা দে তুমি চাবা তুমি যদি দিনত তুমি 8 ঘণ্টা স্টাডি কৰিলা 8 ঘণ্টা স্টাডি কৰাৰ পিছত তুমি 1.5 ঘণ্টা ধুনিয়াকে তুমি খেলাধুলা কৰিলা তো তোমাৰ মাইন্ডটো ফ্ৰেশ হল তাৰ পিছত তোমাৰ বডিৰ যেটো ব্লাড সার্কুলেশন সিস্টেম আছে হেটো ঠিক হ'ব তোমাৰ ডাইজেস্টিভ সিস্টেমও ঠিক হ'ব লগতে আৰু হিয়াৰ লগতে তোমাৰ যেটো ব্ৰেইনৰ যেটো ইনক্ৰিজ আছে না তোমাৰ মেমৰাইজিং যেটো পাৱাৰ হেটো ইনক্ৰিজ হ'ব বুজি পাইছা মেমৰাইজিং পাৱাৰটো ইনক্ৰিজ কৰিব ফিজিক্যাল এক্সারসাইজে বা তোমাৰ এই গেমে আৰু তোমাৰ এই গেমৰ লগত আৰু এটা কথা কৈ থও তোমালোকে নিজৰ ফ্ৰেন্ড সকলৰ লগত 5 মিনিট বা 10 মিনিট তোমালোকৰ গসিপ কৰাটো বহুত দৰকাৰী হয় গসিপ কৰা মানে তোমাৰ কথাবোৰ শেয়াৰ কৰা ঠিক আছে মানে তুমি যদি বেলেগ মানুহৰ লগত তুমি যদি কথা পাতা না তোমাৰ মনটো হালকা হয় ঠিক আছে ফ্ৰেন্ড সকলৰ লগত আড্ডা মাৰা তোমাৰ এটো 5 মিনিট বা ম্যাক্সিমাম হলে 10 মিনিট তাতকৈ বেছি হ'ব না লাগে আৰু এই সময়খিনি তুমি কি কৰিবা এটো 3টাৰ পৰা 4:30টা লৈ যিখিনি টাইম আছে সেইখিনি ইনক্লুড কৰিবা এইখিনি যাতে পিছত না যায় মানে খেলিবলৈ গলে তো ফ্ৰেন্ড সকলৰ লগ হ'বই তো তেতিয়া তুমি এই কথাখিনি বাতিবা এতিয়া তোমাৰ 4:30টা লৈ তুমি ঘৰত আহিলা ঘৰত আহাৰ পিছত হাত মুখ ধুলা হাত মুখ ধুই অলপমান চা পানী খালা চা পানী খোৱাৰ পিছত আহিল তোমাৰ ৰাতিৰ বেলা ৰাতি তুমি কি কৰিবা ৰাতিৰ সময়ত তোমালোকক কেতে মই এটা মানে সাজেষ্ট কৰিম যে ৰাতিপুৱা তোমাৰ কি কৰিবা নাইট টাইমত মানে 5টাৰ পৰা 7টা লৈ এতে 2 ঘণ্টা ৰল না 5টাৰ পৰা 7টা 5 to 7 এইখিনি সময়ত তুমি কি কৰিবা যিকেটা প্ৰি টেষ্টৰ কোৱেশ্চন পেপাৰ আছে না প্ৰি টেষ্টৰ কোৱেশ্চন পেপাৰবোৰ সলভ কৰা আৰু প্ৰি টেষ্টৰ কোৱেশ্চন পেপাৰবোৰ মই যে তোমালোকক আগতে কৈছো তোমালোকৰ প্ৰতিটো সাবজেক্টৰ কোৱেশ্চন পেপাৰ তোমালোকে WhatsApp গ্ৰুপত পাই যাবা নহলে মোৰ চেনেলতে আপলোড কৰা হৈ আছে আৰু যেতিয়া জিটু জিলাৰ এক্সাম হৈ যায় কোৱেশ্চন পেপাৰ মোৰ লগত আহাৰ লগে লগে মই হেবোৰ সলভ কৰি তোমালোকক দি দিও তো তোমালোকে হেবোৰ চাব লাগিব কিন্তু এটো বহুত ইম্পৰ্টেন্ট হয় প্ৰি টেষ্টৰ কোৱেশ্চন পেপাৰবোৰ তো তোমালোকক আগতে কৈছিলো যে তোমালোকে প্ৰি টেষ্টৰ কোৱেশ্চন পেপাৰবোৰ তুমি কেনেকৈ সলভ কৰিবা এতিয়া চোৱা এই যেটো প্ৰি টেষ্টৰ যিকেটা কোৱেশ্চন পেপাৰ আছে হেতু মই তোমালোকৰ এই খেলাধুলাৰ পিছতে মই কি স্কেডিউল কৰিছো খেলাধুলাৰ পিছত মই এই কাৰণে স্কেডিউল কৰিছো কাৰণ তুমি দিনৰ ভাগত যিখিনি পঢ়িলা দিনৰ ভাগত তুমি যে 8 ঘণ্টা পঢ়িছা তোমাৰ যিখিনি নলেজ হৈছে সেই নলেজখিনি তোমাৰ কিমানখিনি মনত আছে তুমি যেতিয়া তুমি কোৱেশ্চন পেপাৰটো চাবা না কোৱেশ্চন পেপাৰটো চোৱাৰ লগে লগে তোমাৰ গোটেই দিনৰ কথাবোৰ তোমাৰ ইয়াতে ৰিকল হৈ যাব বুজি পাইছা নে কি কৈছো গুটেই কথাখিনি তোমাৰ ইয়াতে ৰিকল হ'ব আৰু হে ৰিকলিং সিস্টেমে তোমাৰ যেটো উইলিং পাৱাৰ না হেতু তোমাক ইনক্ৰিজ কৰিব যেতিয়া তোমাৰ এটা কোৱেশ্চন তুমি যেতিয়া এটা নাজানিবা নে তেতিয়া তোমাৰ হেতু উইলিং পাৱাৰটো আৰু বাঢ়িব যে নহয় মই এইখিনি জানিব লাগিব যে এনেকুৱা ধৰণৰ কোৱেশ্চন মোৰ আহিব পাৰে বুজি পালানে আফটাৰ দ্যাট তোমাৰ ৰাতিৰ সময়ত তুমি কি কৰিবা জানানে ৰাতিৰ সময়ত তুমি কৰিবা তোমাৰ 8টাৰ পৰা 10টা লৈ তুমি ৰাতিপুৱা তো তোমাৰ 1.5 ঘণ্টা সায়েন্স আৰু ম্যাথছ পঢ়িছা এই 8টাৰ পৰা 10টা লৈ তুমি আকৌ ম্যাথছ আৰু সায়েন্স লৈ বহিব লাগিব কাৰণ তোমাৰ বাকি সাবজেক্টৰ তুলনাত ম্যাথছ আৰু সায়েন্সত তুমি অলপমান বেছিকৈ টাইম দিব লাগিব কাৰণ এই দুটাত কোৱেশ্চন প্যাটাৰ্নটো অলপমান বেলেগ ধৰণৰ হয় হেতু তোমালোকে নিশ্চিতভাৱে গমে পাইছা আৰু তোমাৰ একেবাৰে শেষত 10টাৰ পৰা 11টা তুমি যিমানখিনি পঢ়িলা এটা দিনত যিমানখিনি পঢ়িলা গুটেইখিনি তুমি কেৱল ওপৰে কি কৰা হেবোৰ ৰিভিজন কৰা প্ৰত্যেক দিনাই হেতু ওপৰে কি কৰিব লাগিব ৰিভিজন কৰিব লাগিব বুজি পাইছানে
এতিয়া তুমি সেইখিনি তুমি যেতিয়া ৰিভিজন কৰিবা নে তুমি যেতিয়া ৰাতি শুবলৈ যাবা সৰ্বপ্ৰথম কথা হল তোমাৰ মোবাইলটো তোমাৰ পৰা দূৰত থাকিব মোবাইল তুমি যেতিয়া শুবা না শুবাৰ সময়ত কেতিয়া বহুত ষ্টুডেন্ট আছে এনেকুৱা যে মই এতিয়া শুম গতিকে মই অলপ 5 মিনিট বা 10 মিনিট মান মোবাইল চাও তোমাৰ সেই 5 মিনিট মোবাইল চোৱা তাৰ মানে তুমি যেতিয়া টোপনি যাবা তাৰ আগতে 5 মিনিট মোবাইল চোৱা আৰু তুমি যেতিয়া তোমাৰ মানে এনেকৈ ফিজিক্যাল মানে ষ্টেডি থাকিব তেতিয়া তুমি 2 ঘণ্টা মোবাইল চোৱা সমান ইফেক্ট কৰিব তোমাৰ শৰীৰত বুজি পাইছানে কাৰণ যেতিয়া তোমাৰ মোবাইলৰ পৰা ৰেডিয়েশনটো তোমাৰ চকুত যাব না তোমাৰ এনেই যেটো তোমাৰ অপটিক নাৰ্ভ আছে না হেতু উইক কৰি দিব লগতে তোমাৰ টোপনিৰ যেটো আছে তোমাৰ টোপনিৰ যেটো মগ্নতা হেতু তোমাৰ নোহোৱা কৰি দিব বুজি পাইছা সেই কাৰণে টোপনিৰ আগতে কেতিয়া মোবাইল নাচাবা মোবাইল ইগনোৰ কৰা টোপনিৰ আগতে মিনিমাম হা তোমাৰ টোপনিৰ আগতে কেতিয়া তুমি মোবাইল নাচাবা আৰু যেতিয়া তুমি ৰিভিজন কৰিবা না ৰিভিজন কৰিলে তোমাৰ সেই গুটেইখিনি কথা দিনত তুমি গুটেই যিখিনি পঢ়িলা সেই গুটেইখিনি তোমাৰ মূৰত সোমাই থাকিব বুজি পাইছানে আৰু তোমাৰ ইয়াতে এতিয়া তোমাৰ এই যিখিনি মই তোমালোকক স্কেডুলৰ কথা ক'লো এইখিনি তোমাৰ 45 ডেজ 100% ফলো কৰিব লাগিব আৰু মই দৃঢ় বিশ্বাস আছে তুমি এই গুটেইখিনি পাৰিবা আৰু এতিয়া চোৱা এতে মই এটা ইয়াতে টপিকৰ কথা কও কিছুমান আছে বহুত ষ্টুডেন্ট আছে এনেকুৱা যে স্যাৰ মোৰ 5টা বা 6টা চেপ্টাৰটো এতিয়ালৈকে বাকি আছে মই এতিয়া কি কৰো বা কিছুমান ষ্টুডেন্ট আছে যে স্যাৰ মোৰ এই 3টা চেপ্টাৰ ইমানে বেয়া লাগে না এই 3টা চেপ্টাৰ মই পঢ়িবই নোৱাৰো তেতিয়া মই কি কৰিম সেইখিনি সময়ত চোৱা আৰু কিছুমান আছে স্যাৰ মোৰ এই 2টা চেপ্টাৰ মোৰ পঢ়িবলৈ ভাল নালাগে মোৰ মনত নাথাকে অমুক তমুক হেন তেন মানে ডিফারেন্ট টাইপ অফ এক্সকিউজেস ইজ देयर তেতিয়া হলে তুমি কি কৰিবা শুনা কথাটো ধৰি লোৱা তোমাৰ 2টা চেপ্টাৰ তুমি একেবাৰে বেয়া পোৱা মানে একেবাৰে ভাল নোপোৱা আৰু তোমাৰ মনত নাথাকে ঠিক আছে তো 2টা চেপ্টাৰৰ পৰা ম্যাক্সিমাম মাৰ্ক কিমান আহিব ম্যাক্সিমাম আহিলে 10 আহিব বা 12 আহিব ঠিক আছে হয় ম্যাক্সিমাম 12 আহিব ধৰি লোৱা যদি তুমি ইলেক্ট্ৰিসিটি চেপ্টাৰটো ধৰা আৰু তাৰ পিছৰ যেটো চেপ্টাৰ আছে সেই 2টা চেপ্টাৰ মিলি তোমাৰ 14 মাৰ্কস আহিব তো সেই 14 মাৰ্কসৰ পৰা মই গ্যাৰান্টি দিব পাৰো 14 মাৰ্কসৰ পৰা তোমালোকে 7 মাৰ্কস আৰামছে পাবা যদি সেই চেপ্টাৰটো নপঢ়া তথাপিও কেনেকৈ পাবা তোমাৰ সেই চেপ্টাৰবোৰৰ যিকেটা ডেফিনেশন আছে না মুখস্থ কৰা ডেফিনেশনবোৰ তো তোমাৰ মুখস্থ কৰিবই লাগিব যিকেটা তোমাৰ 1 মাৰ্কৰ কোৱেশ্চন আছে যেনেকৈ তোমাৰ ধৰা ফ্লেমিঙৰ বাহুতীয়া নীতি হুহতীয়া নীতি বুৰাঙলিৰ নীতি এইবোৰ তাৰ পিছত তোমাৰ চুম্বক ক্ষেত্ৰৰ বৈশিষ্ট্যসমূহ এইবোৰ তো বুজিবলগীয়া নাই নহয় এইবোৰ তুমি মুখস্থ কৰিলেই তো হৈ যায় না মুখস্থ কৰিলেই তোমাৰ ইয়াৰ পৰা তুমি কি পাবা মুখস্থ কৰিলে তুমি এইখিনি মাৰ্কটো পাবা আৰু ইয়াৰ ওপৰত কোৱেশ্চন আহিবই পৰীক্ষাত ডেফিনেশনৰ ওপৰত তো কোৱেশ্চন হয় বুজি পাইছা তো তুমি কি কৰা সেই 2টা চেপ্টাৰ তুমি ঠিক আছে নপঢ়িলা বাদ দিলা তো তুমি ডেফিনেশন কেটা লাৰ্ন কৰা বাকি যিবোৰ তোমাৰ বুজিব লাগে সেইবোৰ তুমি এৰি দিয়া বাদ দিছো এইখিনি এৰি দিছো তো তোমাৰ এতে কেনসেল গল কিমান 7 মাৰ্কে কেনসেল গল তো 7 মাৰ্ক কেনসেল গল তোমাৰ ৰল কিমান 93 ৰৈ গল না তুমি সেই 93% ফোকাস কৰা 93% ফোকাস কৰা তো 93% যেতে তুমি 100% কনসেন্ট্রেটলি পঢ়িবা না তুমি ম্যাক্সিমাম গ্যারান্টি দিব পাৰো তুমি 90 পাবা তুমি আৰু এইটো মই মোৰ নিজৰ লাইফৰ এক্সাম্পলৰ হৈতে কৈ আছো মোৰ এজন ষ্টুডেন্ট আছিল তোমাৰ সেই ষ্টুডেন্টটো তোমাৰ কি কৰিছিল তো এনেকৈ এটা চেপ্টাৰ একেবাৰে টোটালি ইগনোৰ কৰিছে এটো তোমাৰ ইলেক্ট্ৰিসিটি চেপ্টাৰ আছিল ইলেক্ট্ৰিসিটি চেপ্টাৰটো টোটালি ইগনোৰ কৰিছে তোমালোকক তো ডেফিনেশন লাৰ্ন কৰিবলৈ গলো সেই ষ্টুডেন্টজনে তোমাৰ ডেফিনেশন লাৰ্ন কৰা নাই তেতিয়া তোমাৰ 6 মাৰ্ক আহিছিল এটো ইলেক্ট্ৰিসিটি চেপ্টাৰৰ পৰা সেই বছৰ তো সেই 6 মাৰ্কৰ পৰা তোমাৰ 6 মাৰ্ক বাদ দিছে হাতে দিয়া নাই সেইখিনি মেট্ৰিক পৰীক্ষাত কিন্তু তোমাৰ বাকি যেকেটা চেপ্টাৰ আছে না 100% এনেকে পঢ়িছে তোমাৰ 6 মাৰ্ক বাদ দিলে 94 ৰল না সেই 94 ৰ ভিতৰত হেতু তোমাৰ 89% পাইছে কিমান মাৰ্ক কাটা গৈছে তোমালোকে পাৰিবা বেলেগে যদি পাৰে তোমালোকেও পাৰিবা তো তোমাৰ পঢ়াটো ইমান ইজিও নহয় ইমান টাফও নহয় ঠিক আছে তুমি যদি নিয়াৰিয়াকৈ চলাই নিব পাৰা না তুমি পঢ়াৰ নিচিনা এই বস্তু জগতত একো নাই বুলি কৈছো মই কিন্তু তুমি যদি নিয়াৰিয়াকৈ চলাই লৈ যাব নোৱাৰা তেতিয়াহলে পঢ়াতকৈ কঠিন বস্তু কত নাই কিছুমানে কৈ থাকে যে ম্যাথছটো আমাৰ কিহৰ কাৰণে দৰকাৰ হয় আৰে ম্যাথছটো কিহৰ কাৰণে দৰকাৰ হয় এই যে তোমাৰ লগত আৰু বেলেগৰ লগত এজন শিক্ষিত ল'ৰা আৰু এজন অশিক্ষিত ল'ৰাৰ মাজত কাজিয়া লাগিলে তুমি চাবা কাৰ পেশেন্ট বেছি হয় পেশেন্স বেছি কাৰ হ'ব ধৈৰ্য শক্তি কাৰ বেছি হ'ব এই লিখাপৰাই মানুহৰ যেটো ধৈৰ্য শক্তি যেটো তোমাৰ মহানুভৱতা যেটো তোমাৰ আধ্যাত্মিকতা সৃষ্টি কৰে নি সেইবোৰ বেলেগ বস্তু নকৰে তো সেই কাৰণে সেইবোৰ কথা তুমি কাম নিদিবা
আৰু তোমাৰ কিছুমান মানুহ আছে না কৈ থাকে না যে আৰে লিখা পঢ়া কৰি কি হ'ব লিখা টকা ইনকাম কৰিবলৈ তো লিখা পঢ়া নালাগে নহয় ঠিক আছে বাৰু টকা ইনকাম কৰোতে যিসকলে কয় যে টকা ইনকাম কৰোতে লিখা পঢ়া নালাগে সেই সকলৰ যেতিয়া বেমাৰ হ'ব না তেতিয়া তুমি ডক্টৰৰ ওচৰত যাবলৈ নিদিবা তেতিয়া তুমি টকা ৰিজাৰ্ভ বেংকৰ ওচৰত পঠাই দিবা সেইজনক মই কৈ আছো যিজনে তোমাৰ ওচৰত এই কথাটো ক'ব যে লিখা পঢ়া টকা ইনকামৰ কাৰণে নালাগে তেতিয়া হলে তুমি কবা যে তোৰ বেমাৰৰ সময়ত ডক্টৰৰ ওচৰত নাযাবি ঠিক আছে আৰু তোমাৰ যেতিয়া ক'ব যে লিখা তোমাৰ টকা ইনকাম কৰাৰ কাৰণে তোমাৰ কি নালাগে শিক্ষিত হোৱাৰ কোনো প্ৰয়োজন নাই তেতিয়া হলে কবা যে কৰোনাৰ সময়ত তো ভ্যাকচিন কোনে বনাই দিছে বুজি পাইছা না যিজনে ক'ব যে তোমাৰ কৰোনাৰ সময়ত ভ্যাকচিন কোনে বনাই দিছে কোৱেশ্চনটো সুধিবা যেতিয়াই আনসাৰ দিব নোৱাৰিবা না তেতিয়া মোৰ ওচৰত পঠাই দিবা যে লিখা পঢ়াটো কিহৰ কাৰণে দৰকাৰ হয় এই যে তোমালোকে যিবোৰ বস্তু তোমালোকে মোবাইলত চাই আছা এতিয়া মই যদি কওঁ যে তোমাৰ ইমান ডাঙৰ ডাঙৰ যে কোম্পানী আছে বা ইমান কোটি কোটি টকাৰ মালিক আছে এতিয়া মুকেশ আম্বানী ইন্টাৰনেট বনাইছে নেকি ইন্টাৰনেটৰ যেটো প্ৰটোকলছ আছে বা ইন্টাৰনেটৰ যেটো সিস্টেম আছে বা যেটো তোমাৰ এটো ফাংশনালিটি আছে এটো মুকেশ আম্বানী বনাইছে সেইটো তোমাৰ পৃথিৱীৰ 1 নম্বৰ ধনী হয় কেতিয়াবা কেতিয়াবা 2 নম্বৰ 3 নম্বৰত আহি যায় হ্যাঁ তো যিসকলে শিক্ষিত মানুহ না সেই সকলে তোমাৰ এই সাইন্টিফিক ইনভেনশনবোৰ হিয়তে তোমাৰ ইনক্ৰিজ কৰে ইনক্ৰিমেন্ট কৰে হিয়তে ডেভেলপ কৰে এবোৰ বিজনেসম্যানে নকৰে বিজনেসম্যানে কেৱল ইনভেষ্টমেন্ট হে কৰে শিক্ষিত নহলে মানে কি জানানে শিক্ষাটো যিমান দৰকাৰী না তোমাৰ টকা পইচাও সিমান দৰকাৰী হয় সেই কাৰণে তোমাৰ এনেকৈ কেতেও ক'ব না লাগে যে তোমাৰ শিক্ষাৰ কাৰণে মানে টকা ইনকাম কৰাৰ কাৰণে শিক্ষা না লাগে এটা নহলে আনটো নচলে কেতেও নচলে আৰু এটো হৈছে আমাৰ বিজ্ঞানৰ নিয়ম এটো তোমালোকে জানাই যে পৃথিৱীৰ সকলো বস্তু এটাৰ ওপৰত আনটো নিৰ্ভৰশীল হয় কোনেও অকলে অকলে জীয়াই থাকিব নোৱাৰে তো এইবোৰ কথা কৈ তাৰ মানে কি কৰে জানানে ডিস্ট্ৰাকশন কৰে মানুহক তোমালোকে এইবোৰ কথা কেতেও ডিস্ট্ৰাকশন হ'বই না লাগে কেতেও ডিস্ট্ৰাকশন হ'ব না লাগে তুমি স্টাডি কৰিবই লাগিব বুজি পাইছানে স্টাডি ইউ মাস্ট হ্যাভ টু স্টাডি তুমি স্টাডি কৰিব লাগিব আৰু তোমাৰ হত ৰাস্তাত থকাৰ কাৰণে আৰু তুমি ভাল এটা জীৱন গঢ়াৰ কাৰণে তোমাৰ শিক্ষাৰ নিচিনা ধুনীয়া পথ কতো নাই বুজি পাইছা হয় তুমি শিক্ষিত নোহোৱাকৈ তুমি টকা পইচা ইনকাম কৰিব পাৰিবা তুমি যেতিয়া ৰাস্তাত খোজকাঢ়ি যাবা না এজন শিক্ষিত মানুহ যাব আৰু এজন তোমাৰ লিখা পঢ়া নকৰা মানুহ যাব সবাই হাতৰ বডি ল্যাঙ্গুৱেজ বেলেগ হয় আৰু এই যেটো তোমাৰ আমেজ না এই যেটো বডি ল্যাঙ্গুৱেজৰ যেটো আমেজ হেইটো তোমাৰ লাইফৰ সফলতা শিকাব হেইটো লাইফৰ তোমাৰ সফলতা শিকাব ঠিক আছে আৰু সেই কাৰণে মই সকলো ষ্টুডেন্টক কৈ থাকো যে শিক্ষাৰ যেটো ঘাইহিপানা হেইটো তোমাৰ পয়জনৰ নিচিনা পয়জন আৰু যেতিয়া তুমি এটো খাবা না খোৱাৰ পিছত তোমাৰ এনেকা লাগিব যেন মই অমৃত পান কৰিছো বুজি পাইছানে আৰু এতিয়া সোয়া বহুত কথা কলো এতিয়া তোমাৰ লাষ্টৰ ফালে তোমাৰ এটো সোয়া যেটো তোমাৰ সানডে আছে সানডে তুমি কি কৰিবা অল চ্যাপ্টাৰস অফ অল টপিকস অফ অল সাবজেক্ট which are be forgettable না যিবোৰ তাৰ মানে তোমাৰ পাহৰি যোৱাৰ সম্ভাৱনা বেছি যিবোৰ পাহৰি যোৱাৰ সম্ভাৱনা বেছি হেতু তুমি কি কৰিব লাগিব প্ৰত্যেক সানডে তুমি সেই গুটেইখিনি ফ্ৰম স্টাৰ্টিং টু লাষ্ট তুমি হেখিনি ৰিভিজন কৰিব লাগিব প্ৰথমৰ পৰা লাষ্টলৈ তুমি কি কৰিব লাগিব ৰিভিজন কৰিব লাগিব ঠিক আছে তো তোমাৰ ৰিভিজন হৈ গল এতে ৰিভিজন হোৱাৰ পিছত তুমি কি কৰিবা ৰিভিজন তো হৈ গল তোমাৰ ৰিভিজন হোৱাৰ পিছত তুমি কি কৰিবা সিট ফৰ এক্সাম পৰীক্ষা দিবলৈ বহা আৰু পৰীক্ষা দিবলৈ বহিবাগত নিজৰ টেবুলৰ ওপৰত নিজে ষ্টপৱাচ লগাই লবা যে মই এইখিনি সময়ৰ ভিতৰত আৰু এইখিনি মই কৰিম আৰু এই পৰীক্ষাটো কিহৰ কাৰণে তোমাৰ টাইম ম্যানেজমেন্টৰ কাৰণে টাইম ম্যানেজমেন্টৰ কাৰণে তোমাৰ বহুত ষ্টুডেন্ট আছে মই ইউটিউবত তোমাৰ কমেন্টও কৰিছে যে স্যার মোৰ টাইম ম্যানেজমেন্ট নহয় মই আনসাৰ জানো আনসাৰ কৰিব পৰা নাই কাৰণ তোমাৰ তেনেকুৱা তোমাৰ কোনো প্ৰিপাৰেচন নাই তুমি কেনেকৈ টাইম ম্যানেজমেন্ট কৰিবা টাইম ম্যানেজমেন্টৰ কাৰণে তুমি প্ৰত্যেক সপ্তাহত দুটা বা তিনিটা গৈ তুমি এক্সামত বহা স্টপৱাচ লগাই লবা নহলে পেৰেন্টছক কৈ থবা যে মোক কিমান সময় হলে মোক মাতি দিবা তো ধুনিয়াকে মাতি দিব তুমি সেইখিনি সময় তুমি পৰীক্ষা দিয়াৰ পৰীক্ষা দিবা কেনেকে যেনেকে তুমি 100% তেনেকে পৰীক্ষা দিবা যেনেকুৱা তোমাৰ স্কুলত বা তোমাৰ যিকোনো বোৰ্ড এক্সাম হয় তেনেকৈ কোৱেশ্চন পেপাৰ লবা আনসাৰ শীট লবা হেবুল লৈ তুমি ধুনিয়াকে পৰীক্ষা দিবা আৰু ওএমআৰ শীটৰ কথা যদি কয় ওএমআৰ শীটবোৰ তোমাৰ স্কুলত গৈ কলে ওএমআৰ শীট এটা দি দিব তাৰ পৰা তুমি জেৰক্স কৰি লৈ লবা জেৰক্স কৰিলে তোমাৰ তাৰ পৰা হৈ যাব সেইখিনি তুমি ওএমআৰ শীটও হৈ গল আনসাৰ শীটৰ কাৰণে তোমালোকৰ ঘৰত কপি আছে সেই কপিবোৰ ইউজ কৰা
তো এনেকে যেতিয়া তুমি তিনিটা বা চাৰিটা বা তোমাৰ মেট্ৰিক পৰীক্ষাৰ আগতে যেতিয়া তুমি 5টা 6টা বা তুমি ধৰা 10টা তুমি পৰীক্ষা দিবা না তেতিয়া তোমাৰ টাইম ম্যানেজমেন্টটো তোমাৰ ঠিক হৈ আহিব কোনো ধৰণৰ টাইমৰ অভাৱ নহয় ঠিক আছে তোমাৰ টাইম ম্যানেজমেন্ট ঠিক হৈ আহিব হ্যান্ডৰাইটিং ভাল হ'ব লিখাৰ ধৰণটো ঠিক হৈ আহিব আৰু এইবাৰ তোমালোকৰ আৰু এটা নতুন এটা কথা সংযোজিত হৈছে তোমালোকৰ এইবাৰ বোৰ্ড এক্সামত সেই বিষয়ে আমি বেলেগ এটা ভিডিঅ'ত আলোচনা কৰিম আজিৰ ভিডিঅ'টোত আলোচনা নকৰো এই কাৰণে সোৱা এটো মোৰ ফালৰ পৰা তোমালোকৰ কাৰণে এটা কোট আছে হা ঠিক আছে হেতু হৈছে কি সোৱা the main roots of education is like poison and after drunk this poison you feel like a rector মানে অমৃত মানে শিক্ষা হৈছে তোমাৰ পৃথিৱীৰ আটাইতকৈ বিষাক্ত পয়জন যেটো তুমি খোৱাৰ পিছত তোমাৰ হেতু কি লাগিব অমৃত লাগিব অমৃত বুজি পালানে মৰমৰ ছাত্ৰ ছাত্ৰী সকলোৰে কাৰণে তোমালোকৰ মেট্ৰিক পৰীক্ষাৰ কাৰণে শুভকামনা থাকিল তো এইখিনিৰ কাৰণে তোমালোকে মই যিখিনি ষ্ট্ৰেটেজি বনাছো বা তোমালোকক যিখিনি মই কলো হে গুটেইখিনি কথা তোমালোকে WhatsApp গ্ৰুপতো পাই যাবা মানে হে যেটো মই ষ্ট্ৰেটেজি তোমালোকৰ লগত ডিসকাশন কৰিলো তোমালোকে এই মতে ফলো কৰা মোৰ দৃঢ় বিশ্বাস আছে তোমালোকে গুটেইখিনি তোমালোকে যদি 40% নলেজ জানা তেতিয়া হলে তোমাৰ গুটেইখিনি কথা তোমাৰ এইখিনি কি হ'ব ইনক্ৰিজ হৈ যাব ঠিক আছে তো তোমালোকৰ কাৰণে বেস্ট অফ লাক থাকিল ভালদৰে ষ্টাডি কৰা আৰু যেহেতু ঠাণ্ডাৰ দিন গতিকে তোমালোকে সৰ্দি জ্বৰ কাহ এগুৰ যাতে নহয় তাৰ প্ৰতি তোমালোকে লক্ষ্য ৰাখিবা হেলথ কনসিয়াসনেসটো তোমালোকৰ থাকিব লাগে যেহেতু এডুকেটেড হয় সকলোৱে তো হেলথ কনসিয়াসনেসটো তোমালোকে বৃদ্ধি কৰা ঠিক আছে তো আজিৰ কাৰণে এইখিনিয়ে আকৌ লগ পাম বেলেগ এটা ভিডিঅ লৈ ধন্যবাদ